অলপ লাহে লাহে কৰি গৈ থাকিব লাগে। ৰংঘৰৰ শেষ হোৱাৰ পিছত মানুহে তাৰ ওপৰত কমেণ্ট দিব, ভাল হ'ল বেয়া হ'ল। কাৰণ এতিয়াতো আপোনালোকে বিল্ডিং চিমেণ্ট শিল বালিহে দেখি আছে। প্ৰজেক্টটো কমপ্লিট হ'লে যেতিয়া ৰাইজৰ পৰা আমি এটা এছেছমেণ্ট পাম, সি তেতিয়া প্ৰেৰণা যোগাব আৰু দুটা নতুনকৈ কৰা। কিন্তু এটা কাম কৰি শেষ নহওঁতে দুটা তিনিটা হাতত ল'লে লাষ্টত দুই তিনিটা একেলগে বেয়া হৈ যাব পাৰে। ধৰক ৰংঘৰটো কিবা কাৰণত বেয়া হ'ল, তাৰ পৰা শিক্ষা লৈ আমি তলাতল কৰিব লাগিব। যদি ৰংঘৰ তলাতল দুইটাই হাতত লয়, দুইটাই বেয়া হৈ যায়, শিক্ষাও ল'ব নোৱাৰিব। এইটোত মোৰ যিটো অভিজ্ঞতা, বিহালীৰ পৰা আৰম্ভ কৰিছোঁ, মানুহে হাজবেণ্ডৰ লগতে কাজিয়া কৰিছে। 2000 টকা হাজবেণ্ডে খুজিছে, 2000ও দিয়া নাই। কিন্তু ইমান ডাঙৰ আঁচনি এখনত 32 লাখ মহিলাৰ 32 লাখে ভাল কৰি ব্যৱহাৰ কৰিব, সেইটো আমি নাভাবোঁ। আমি ভাবোঁ 50%ও যদি ভাল কৰি ব্যৱহাৰ কৰে, তথাপিতো বহুতখিনি উন্নত হ'ব।